वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 1 আহাৰ দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 16 জুন 2024 চন, ভাৰতীয় 26 জেঠ আৰু মোং 9 জেলহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:32:45 আৰু সূৰ্যাস্ত সন্ধ্যা 6:10:56 আৰু আজি ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা দশমিক তিথি, অহোৰাত্ৰ, নক্ষত্ৰ হস্তা, দিনৰ 11:12:48 আৰু আজিৰ যুগ হ'ল বৰিয়ান যুগ। বৰিয়ান অৰ্থাৎ মংগলময়। আজিৰ জন্মকালীন জাতক বলৱান, শিল্পশাস্ত্ৰ জ্ঞাত, কথাকাৰ, সংগীতকাৰ, নৃত্যবিদ্যাত নিপুণ হয়। মাংগলিক কাৰ্য কৰিলে অতিপাত শুভ ফল লাভ হয় আৰু এই যুগ শুভ যুগে হয়। আৰু এতিয়া চাওঁ আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু শুক্ৰ একেলগে বহি আছে আজি মিথুন ৰাশিত। মংগল বহি আছে মেষ ৰাশিতেই, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত আৰু চন্দ্ৰ আজি বহি আছে কন্যা ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ। দেৱগণ মহিষৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি 12:35:06 তুলা ৰাশি হ'ব বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ৰবৰ্ণ, বৰুণ যোগ। দিনৰ 11:12:48 দেৱাৰীগণ বাঘৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া বেচা যোগ, মতান্তৰে 3 মহীয়া পতিহীনা যোগ। মৰণৰ দুখ একপাত, যাত্ৰা শুভ, তীৰ্থাদি মৃত আজি যোগ আছে আৰু নক্ষত্ৰমিত দুখো আছে। গতিকে পশ্চিমে উত্তৰে যাত্ৰা নাই। ৰাতি 9:02:12 যাত্ৰা নাই, পাৰিক যোগ দোষ আছে। আৰু যিহেতু আজি দেওবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণৰ টুকুৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম গৰ্ভধান। দিনৰ 1:03:54 যোৱাত মুখান্ন প্ৰসন্ন, পঞ্চামৃত, নাও সজা, নাও যাত্ৰা, হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভযোগ। খাদ্যত আজি কলমৌ শাক আৰু কেৰেলা খোৱা নিষেধ। যোগিনী উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:23:16 পৰা 1:03:56 কাল ৰাত্ৰি নিশা 12:42:38 পৰা 2:02 গতিকে বৰ্জন কৰক সকলো শুভ যাত্ৰা, মাংগলিক কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ দিনৰ 4:18 পৰা 5:12 আৰু অমৃত যোগ হ'ল দিনৰ 6:28 পৰা 9:09 11:50 পৰা 2:31 আৰু ৰাতি 7:30 আছে সন্ধিয়াৰ সময়ত। আৰু 10:19 পৰা 12:26 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই মহেন্দ্ৰ যোগ, অমৃত যোগ। আৰু আজি দশমীৰ একদিষ্ট সন্দীপন। আজি দশহৰা, শ্ৰী শ্ৰী গংগা আৰু মনসা দেৱী পূজা। কেৱল দশম্যং দশবিধ পাপক্ষয় কামনায়ং গংগায়ং স্নাতব্যম। আৰু দিনৰ 11:12:48 সময়ৰ ভিতৰত হস্ত নক্ষত্ৰযুক্ত দশমীতিৰ গংগা স্নানত দশ জন্মাৰ্জিত দশবিধ পাপক্ষয়ম ফলম। গতিকে এই পবিত্ৰ দিনত আজি পবিত্ৰ নদী বা গংগাত স্নানৰ দ্বাৰা পাপ ক্ষয় হয়। আৰু আজি বজালী ডুমৰীয়া গীতা সত্ৰৰ প্ৰতিষ্ঠা দিৱস আছে। নগৰীয়া সত্ৰত আদিপুৰুষ সনাতন আতা, বিহামপুৰ গাঁৱৰ পুষ্পকান্ত দেৱ শৰ্মা, ধোপাবৰ নাচনীপাৰ হেমাবাৰী কহুৱাতলী সত্ৰত ৰামকৃষ্ণ দেৱৰ তিৰুভাৱ তিথি। আৰু দেশহিতকী
আনন্দৰাম ঢেকিয়াল ফুকন, কাৰ্বি সমাজৰ বৈষ্ণৱ মাৰ্গীয় ধৰ্মগুৰু লক্ষণ ইংতি হানছেৰ জন্মদিন মহোৎসৱ লক্ষীমোন সংঘ পালন। আৰু আজি চন্দ্ৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাখি ফল এনেধৰণৰ: মেঘ সূৰ্য ভয়, বৃষ মিছা অপবাদ, গতিকে সাৱধান থাকক। মিথুন কৰ্মৰ বিস্তাৰ, কৰ্কট শুভ কৰ্মানুষ্ঠান, সিংহ অৰ্থক্ষতি চাই চিতি চলক, কন্যা সুখ ভোগ, তুলা জ্ঞানীৰ ভয়, বৃশ্চিক অৰ্শৰোগত কষ্ট, ধনু মানহানি, গতিকে সাৱধান হওক। মকৰ মনোবেদনা, কুম্ভ স্বজন বিবাদ, সাৱধানে থাকক। মীন কৰ্মব্যস্ততা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।